নমস্কাৰ বন্ধুসকল, আজি আমি আন এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লৈছোঁ। আপোনালোকে বহুতে বিলাহী খেতি কৰে, কিন্তু বিলাহীত কিছুমান বহুত সমস্যা হয়। তাৰ ভিতৰত এটা ডাঙৰ সমস্যা হৈছে ব্লজুম ইন ৰড বুলি কয়, বিলাহী তল ফালৰ পৰা পচি যোৱা সমস্যা। এই বিলাহী তল ফালৰ পৰা কিয় পচি যায়, কেনেকৈ হয়, কি কাৰণে হয়, ইয়াৰ সমাধান কি, এই বিষয়ে আজি আলোচনা কৰোঁ। আৰু এই বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকৰ বিলাহীডৰা ধুনীয়াকৈ হৈছে, লহপহকৈ বিলাহী বাঢ়িছে, তাৰপিছত এনেকুৱা দেখিব কোমলতে বিলাহীত এনেকুৱা দুই এটা গাঁতৰ নিচিনা হৈ গৈছে, ক'লা পৰি গৈছে। নিশ্চয় আপোনালোকে পায়। তাৰপিছত অলপ পুৰত হ'লে পকিব আৰম্ভ হ'লে এনেকুৱাকৈ ক'লা পৰি গুচি গৈছে। এয়া দেখিছেনে? তাৰপিছত একে গোটেই তলফালটো ক'লা পৰি গুচি গৈছে। এইটো ক'লা পৰি পচি যোৱাৰ নিচিনা হৈছে। এনেকুৱা হয়তো আপোনালোকে সঘনে পায়। আহকচোন, এয়া কি কাৰণে হয় আমি জানো। এনেকুৱা বিলাহী যদি আপুনি দুফাল কৰি চায়ো ভিতৰতো এনেকুৱা ধৰণৰ পচি যোৱাৰ নিচিনা হয়, বেয়া হৈ যায়। ইয়াৰ খোৱাৰ যোগ্যতা নাথাকে, ইয়াৰ কোৱালিটিও গোটেই নষ্ট হৈ যায়। এয়া কি কাৰণে হয় আমি চাওঁ। ইয়াৰ মেইন কাৰণ হ'ল কেলছিয়ামৰ অভাৱ। বিলাহীত কেলছিয়ামৰ অভাৱ হ'লে এনেকুৱা বেমাৰ হয়, কেলছিয়াম ডেফিচিয়েঞ্চি। এইটো এটা উদ্ভিদৰ পুষ্টিৰ সমস্যা, কোনো বেমাৰ নহয় বা এইটো কোনো ইনচেক্ট পেষ্টৰ এটাক নহয়। এইটো এটা পুষ্টিগত সমস্যা। উদ্ভিদৰ যি খাদ্য দ্ৰব্যৰ প্ৰয়োজন হয়, মিনাৰেলছৰ প্ৰয়োজন হয়, তাৰ অভাৱ হ'লে, বিশেষকৈ কেলছিয়ামৰ অভাৱ হ'লে এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। এতিয়া আহকচোন, কেলছিয়াম কি আৰু বিলাহীত ইয়াৰ গুৰুত্ব কি জানি লওঁ। কিয় কেলছিয়াম লাগে? কেলছিয়াম এটা গৌণ মৌল, অৰ্থাৎ ছেকেণ্ডাৰী নিউট্ৰিয়েণ্ট বুলি কয়। NPK, নাইট্ৰজেন, ফছফৰাছ, পটাছ, এইকেইটা মুখ্য মূল্য। এইকেইটা উদ্ভিদক ঘাইকৈ লাগে, বেছিকৈ লাগে, প্ৰধানকৈ লাগে। তাৰ উপৰিও গৌণ মূল্য হ'ল কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ। গতিকে কেলছিয়াম এটা গৌণ মৌল, এইটো উদ্ভিদৰ কাৰণে খুবেই প্ৰয়োজনীয়। কিহৰ কাৰণে প্ৰয়োজনীয় হয় চাওঁ আহকচোন। কোষৰ প্ৰাচীৰ শক্তিশালী কৰে। কোষৰ যিটো বেৰ, কোষ বেৰ, প্ৰাচীৰ বা বেৰ, এই কোষ বেৰখন শক্তিশালী কৰে। উদ্ভিদৰ গোটেই উদ্ভিদজোপা বা যিকোনো ফল মূল কোষৰে সমষ্টি, সেইটো আমি জানো। এই কোষবিলাকৰ একোখন বেৰ থাকে, কোষ বেৰ থাকে। এই কোষ বেৰখন শক্তিশালী কৰাত এই কেলছিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা লয়। আমাৰ মানুহৰ ক্ষেত্ৰত যেনেকৈ কেলছিয়ামে আমাৰ হাড় আৰু দাঁত শক্তিশালী কৰাত সহায় কৰে, ঠিক তেনেকৈ উদ্ভিদৰ ক্ষেত্ৰত কেলছিয়ামে উদ্ভিদৰ কোষ বেৰবিলাক শক্তিশালী কৰাত গুৰুত্ব লয় বা মেইন শক্তিশালী কৰাত সহায় কৰে। নতুন পাত, ফুল, ফল গঠনত সহায় কৰে। আৰু এই উদ্ভিদৰ নতুন পাত হ'বলৈ, ফল হ'বলৈ, ফুল হ'বলৈ এই কেলছিয়ামে সহায় কৰে। বিলাহীৰ গুণগত মান আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি কৰে। কেলছিয়াম যদি অভাৱ নহয়, কেলছিয়াম পৰ্যাপ্ত পৰিমাণে থাকে, তেতিয়াহ'লে বিলাহীটো গুণগত মান ভাল হ'ব, কোৱালিটি ভাল হ'ব, দেখাত ধুনীয়া হ'ব, চাইজ ধুনীয়া হ'ব আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি কৰে। অৰ্থাৎ বেছি দিনলৈকে তেনেকুৱা বিলাহী আমি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ, সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। সুস্থ আৰু সমান আকাৰৰ বিলাহী উৎপাদনত সহায় কৰে। গতিকে আমি ক'লোৱে যে বিলাহীবিলাক ইকুৱেল আকাৰৰ হয়, ভাল চাইজৰ হয়, সমান আকাৰৰ, ইকুৱেল আকাৰৰ চাইজৰ আৰু ধুনীয়া চাইজৰ বিলাহী উৎপন্ন হোৱাত সহায় কৰিব কেলছিয়ামে। এতিয়া কেলছিয়ামৰ অভাৱ কিয় হয়? এইমাত্ৰ আমি ক'লোঁ যে কেলছিয়ামৰ অভাৱৰ কাৰণে যি আমি সমস্যা দেখিলোঁ, বিলাহীৰ তলফালটো পচি যোৱা সমস্যা, আপোনালোকে হয়তো পাই আছে, তলফালটো পচি যায়। কিয় হয়? কিহৰ কাৰণে কেলছিয়ামৰ অভাৱ হয়? এক নম্বৰ কাৰণ হ'ল মাটিত কেলছিয়ামৰ অভাৱ। মাটিখিনি, যি মাটিত আমি বিলাহীৰ খেতি কৰিম, সেই মাটিত যদি কেলছিয়াম পৰ্যাপ্ত পৰিমাণে নাথাকে, তেতিয়াহ'লে এই বেমাৰটোৱে দেখা দিয়ে। অম্লীয় মাটিত, যি মাটি অলপ এচিডিক মাটিত এই অভাৱটো বেছি হয়। আৰু অসমৰ মাটি সাধাৰণতে এচিডিকে হয়, যিহেতু অসমত বৰষুণ বেছি হয়। বৰষুণ হোৱাৰ কাৰণে কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, এইবিলাক পজিটিভ আয়নবিলাক পানীৰ লগত গুচি যায়। গুচি যোৱাৰ কাৰণে মাটি এচিডিক হয়, আৰু এচিডিক হ'লে কেলছিয়ামৰ অভাৱ বেছি হয়। গতিকে অসমত সাধাৰণতে এই সমস্যাটো দেখা যায় বা প্ৰায়ে দেখা যায়। অনিয়মিত জলসিঞ্চন, পানীৰ অভাৱ বা আধিক্য। পানী যদি বেছি দিওঁ, তেতিয়াও কেলছিয়ামৰ অভাৱ হ'ব পাৰে। পানীৰ যদি অভাৱ হয়, বেছি ড্ৰাই হৈ যায়, তেতিয়াও কেলছিয়ামৰ অভাৱ হ'ব পাৰে। অধিক নাইট্ৰজেন জাতীয় সাৰ, যদি মাটিডৰাত খুব বেছি পৰিমাণে নাইট্ৰজেন, অৰ্থাৎ ইউৰিয়া জাতীয় সাৰ আমি বেছিকৈ দিওঁ, তেতিয়া কেলছিয়ামৰ অভাৱ হৈ যাব পাৰে। অৰ্থাৎ বেছিকৈ ইউৰিয়া জাতীয় সাৰ পালে উদ্ভিদে কেৱল ইউৰিয়া জাতীয়, নাইট্ৰজেন জাতীয় সাৰটো শুহি ল'ব, কেলছিয়াম শুহি নল'ব, তাৰ ফলতো কেলছিয়ামৰ অভাৱ হোৱা দেখা যায়। শিপাৰ বৃদ্ধি বাধাপ্ৰাপ্ত হ'লেও কেলছিয়ামৰ শোষণ কমি যায়। যদি আমি কেলছিয়ামটো ক'ৰ পৰা পাব? মাটিৰ পৰা পাব। মাটিৰ পৰা কেনেকৈ পাব? উদ্ভিদে পানীৰ লগত শুহি ল'ব শিপাৰে। যদি এই শিপাৰ বৃদ্ধি বাধা হয়, তেতিয়াও কেলছিয়ামৰ অভাৱে দেখা দিয়ে।
সাধাৰণ লক্ষণ এতিয়া কি লক্ষণ দেখিলে আমি গম পাম যে কেলছিয়ামৰ অভাৱ হৈছে আপোনাৰ বিলাহী দৰাত কেলছিয়ামৰ অভাৱ হৈছে বুলি কেনেকৈ চিনি পাব আপুনি এইটো খুব মন দি চাওক প্ৰথমতেই লক্ষ্য কৰিব লাগিব যে কেলছিয়ামৰ অভাৱ হৈছে নেকি প্ৰথম লক্ষণ হ'ব নতুন পাত সৰু আৰু পাতল হ'ব নতুনকৈ হৈ অহা পাতবিলাক সৰু সৰু হ'ব পাতল হ'ব এইটো প্ৰথম লক্ষণ আৰু পাতৰ আগফালটো শুকোৱা পাতৰ টিপবিলাক আগৰ যিটো শেষটো আগটো জোঙা পাতৰ যিটো জোংবিলাক লাহে লাহে অলপ শুকাই যোৱাৰ নিচিনা পুৰি যোৱাৰ নিচিনা হয় এয়া চাওক আপুনি আপোনালোকে দেখিছেনে এই পাতবিলাক কোমল পাতবিলাক পাতল হৈ গৈছে নতুন পাতবিলাক এই পাতৰ আগটো অকণমান ভাজ খোৱাৰ নিচিনা হৈছে কিছুদিন পিছত এইবিলাক পুৰি যোৱাৰ নিচিনা শুকাই যোৱাৰ নিচিনা হ'ব এইটো এটা প্ৰথম লক্ষণ তাৰপিছত গছৰ বৃদ্ধি ধীৰ হয় গছডাল বাঢ়িব নোখোজে যেনেকৈ আছে তেনেকৈ থাকে খুব লাহে লাহে বাঢ়ে ফল সঠিকভাৱে বিকশিত নহয় আৰু ফলবিলাক লাগিলেও ফলবিলাক ডাঙৰ নহয় সৰু হৈ থাকিব ডাঙৰ নহয় আৰু যি ডাঙৰ অলপ হ'লে সেইটো সাইজবিলাক ঠিক নহ'ব গতিকে আমাৰ বিলাহীৰ ক্ষেত্ৰত বিশেষ লক্ষণ আছে বিলাহীৰ ক্ষেত্ৰত বিশেষ লক্ষণ কি ব্লজম ইন ৰড আমি যিটো কৈ আছোঁ এইটো ইংৰাজীত ব্লজম ইন ৰড বুলি কয় অৰ্থাৎ বিলাহী তল ফালৰ পৰা পচি যায় তল ফালৰ পৰা পচি যোৱা আমি এইমাত্ৰ যে ফটোখনত চালোঁ তল ফালৰ পৰা পচি যায় এইটোৱে বিলাহীৰ ক্ষেত্ৰত বিশেষ লক্ষণ এইটো ব্লজম ইন ৰড বুলি কয় তল ফালৰ পৰা বিলাহীবিলাকৰ ক'লা বা বাদামী দাগ হয় তলফালে ক'লা বা বাদামী দাগ হয় এইটো চাওক তলফালে এটা ক'লা বাদামী দাগ হৈছে এইটো ক'লা দাগ হৈছে তলফালে ক'লা বাদামী দাগ হৈছে আৰু আৰম্ভণিতে পানীত ভিজা যেন দাগ দেখা যায় পিছত শুকাই কঠিন হয় প্ৰথম যি দাগটো দেখিম আমি বিলাহীত এইটো পানীত ভিজা দাগৰ নিচিনা হয় পিছত লাহে লাহে শুকাই ক'লা হৈ যায় এই দাগটো চাওক এই দাগটো দেখিছেনে পানীত ভিজাৰ নিচিনা প্ৰথমতে বগাৰ নিচিনা আছে লাহে লাহে এইটো ক'লা পৰিব আৰম্ভ হৈছে শেষত ক'লা হৈ যাব গতিকে এইটো হ'ল প্ৰথম লক্ষণ আৰু ই কোনো ৰোগ নহয় মই ইতিমধ্যেই কৈছোঁ যে এইটো কোনো ৰোগ নহয় এইটো কেলছিয়ামৰ অভাৱত হোৱা ডেফিচিয়েঞ্চি চিণ্ড্ৰমহে ডেফিচিয়েঞ্চি ফল সময়ৰ আগতেই নষ্ট হয় আৰু কি হ'ব সময়ৰ আগতে ফলটো নষ্ট হৈ যাব এইটো আমি ক'লোৱে উৎপাদন হ্ৰাস হ'ব উৎপাদনটো কমি যাব এনেকুৱা হ'লে তাৰ ফলবিলাকৰ চাইজো ডাঙৰ নহ'ব উৎপাদন কমি যাব বজাৰত দাম কমি যাব এনেকুৱা বিলাহী কোনেও নিকিনে তাৰ কোৱালিটিও কমি যাব গতিকে বজাৰতো দাম নাপাম সংৰক্ষণ আৰু পৰিবহণ ক্ষমতা কমিব আৰু বেছি দিন থৈ দিলে পটককৈ বেয়া হৈ যাব আৰু ট্ৰেন্সপৰ্টেশ্যনৰ সময়ত পৰিবহণৰ সময়ত এইবিলাক নষ্ট হৈ যাব এতিয়া কথা হ'ল বিলাহীত এনেকুৱা হয় কিন্তু অন্য পাচলিত হয়নে নহয় অন্য পাচলিত কেলছিয়ামৰ অভাৱ হয়নে নহয় হয় অন্য পাচলিতো কেলছিয়ামৰ অভাৱ হয় কেনেকুৱা ধৰণৰ লক্ষণ দেখা পাওঁ আমি চাওঁ আহকচোন কোল ক্ৰপছত লক্ষণ হয় অৰ্থাৎ কবিবিলাকত বন্ধাকবি ফুলকবি ওলকবি ব্ৰকলি এইবিলাকতো এই কেলছিয়ামৰ অভাৱ হয় লক্ষণ কি হয় ফুলকবিৰ পাত আৰু ফুল বিকৃত হয় ফুলকবিবিলাকৰ পাতবিলাক লেতেৰা মেতেৰা হ'ব ফুলবিলাক বিকৃত কালাৰ হ'ব এয়া চাওক এইটো নৰ্মেল পাত লাহে লাহে এইটো এয়া ভাজ লাগি আহিছে এয়া লেতেৰা মেতেৰা হৈছে শেষত এনেকুৱা একদম বেছি লেতেৰা মেতেৰা হৈ যাব ফুলকবিত হয়তো আপোনালোকে সঘনে এনেকুৱা দেখে এইটো কেলছিয়ামৰ অভাৱতে হয় আৰু কাৰ্ড মানে ফুলটো কেনেকুৱা বিকৃত হৈছে দেখিছেনে এইটো কোনো খোৱাৰ কোৱালিটি নাই ভালকৈ নুফুলিলেই ৰঙা পৰি নষ্ট হৈ গ'ল এই এনেকুৱা ধৰণৰ সমস্যা আপোনালোকে হয়তো দেখে এই ফুলকবিত এইটো কেলছিয়ামৰ অভাৱতে হয় বন্ধাকবি পাতৰ আগফাল শুকোৱা বন্ধাকবিবিলাকৰ পাতৰ আগফালটো শুকাই যায় এই চাওক বন্ধাকবিটো বান্ধিছে কিন্তু এইফালে শুকাই গৈছে বহুতে আমি ভাবিব পাৰোঁ যে এইটো পানীৰ অভাৱত হ'ল নেকি পানী দেখোন দিও আছোঁ কিয় শুকাই গৈছে ধৰিব নোৱাৰি নে কিবা বেমাৰ লাগিলে আচলতে এইটো একো বেমাৰো নহয় পানীৰ অভাৱতো নহয় এনেকুৱা হ'লে গম পাব যে আপোনাৰ কবিডৰাত কেলছিয়ামৰ অভাৱ হৈছে লেটুছ পালেং শাক জাতীয় শস্যত পাতৰ আগ পুৰি যোৱা হয় পালেং শাকৰ পাতৰ আগবিলাক পুৰি যায় পাতৰ আগবিলাক ক'লা পৰি যায় পাতৰ আগবিলাক ক'লা হৈ যায় এইটো আমি সঘনে দেখা পাওঁ গতিকে এতিয়া আমি গম পালোঁ যে কেলছিয়ামৰ অভাৱৰ ক্ষেত্ৰত বিলাহীত কেনেকুৱা পচি যায় ফুলকবি কেনেকুৱা হয় বন্ধাকবি কেনেকুৱা হয় পালেং শাকৰ পাতবিলাক ক'লা পৰি যায় আগফাল শুকাই যায় লেটুছৰো শুকাই যায় কিন্তু এতিয়া সমাধান কেনেকৈ কৰিম সমাধানৰ উপায় হ'ল যে মাটিৰ ব্যৱস্থাপনা মাটিখিনি ঠিক কৰি ৰাখিব লাগিব মাটিৰ কি ব্যৱস্থাপনা ল'ম আমি লাইম বা ডলমাইট ব্যৱহাৰ কৰিব লাগিব যি মাটিত বিলাহী ৰুম আমি তাত আগতে অকণমান চূণ দি লওক আপোনালোকে তেতিয়াহ'লে কেলছিয়ামৰ অভাৱ নহ'ব জৈৱিক সাৰ দিব লাগিব যেনে FYM কম্পোষ্ট ফাৰ্মি কম্পোষ্ট এইবিলাক ব্যৱহাৰ কৰিলে কেলছিয়ামৰ অভাৱ শতকাই নহয় গতিকে আমি যথেষ্ট পৰিমাণে মাটিডৰাত জৈৱিক সাৰ দিব লাগে মাটিৰ pH পৰীক্ষা কৰা মাটিটো pHটো চাই ল'ব লাগে যদি অম্লিক হয় তেতিয়াহ'লে কেলছিয়ামৰ অভাৱ হ'বই যদি pH কম
এচিডিক ৰেঞ্জত থাকে তেতিয়াহ'লে কেলছিয়ামৰ অভাৱ হ'ব, তেতিয়াহ'লে আমি ইমিডিয়েটলি লাইম বা ডলোমাইট ব্যৱহাৰ কৰিব লাগিব। পানী নিষ্কাশনৰ ভাল ব্যৱস্থা কৰা। পানী যদি জমা হৈ যায়, পানী ভালকৈ ওলাই নাযায়, তেতিয়াও কেলছিয়ামৰ অভাৱ হয়। মই ইতিমধ্যে ক'লোৱে, গতিকে পানীটো যাতে ওলাই যায়, কোনো কাৰণতে জেকা নালাগে মাটিডৰাত। আৰু দ্ৰুত সমাধান, এতিয়া এইকেইটা হ'ল প্ৰফাইলেক্টিক মেজাৰ, এইখিনি ব্যৱস্থা আমি ল'মেই। কিন্তু যদি আপোনাৰ কবিডৰাত বা বিলাহীত আপোনাৰ বেমাৰটো লাগিলে, অৰ্থাৎ কেলছিয়ামৰ অভাৱৰ কাৰণে ব্লজম এনৰড হ'লেই, তেতিয়া কি কৰিব? দ্ৰুতভাৱে কি সমাধান পায়? ইয়াৰ সমাধান এটা বৰ ধুনীয়া সমাধান আছে, সেইটো হ'ল পাতত স্প্ৰে। পাতত কি কৰিম? স্প্ৰে কৰিম। কি স্প্ৰে কৰিম? কেলছিয়াম নাইট্ৰেট 0.5ৰ পৰা 1% কেলছিয়াম নাইট্ৰেট স্প্ৰে কৰিব লাগিব, বা কেলছিয়াম ক্লোৰাইড 0.3 to 0.5% কেলছিয়াম ক্লোৰাইড পাতত স্প্ৰে কৰিব লাগিব। এই দুটাৰ ভিতৰত কেলছিয়াম নাইট্ৰেট বা কেলছিয়াম ক্লোৰাইড পাতত স্প্ৰে কৰিলে খুব সোনকালে এই সমস্যাটোৰ পৰা সমাধান পোৱা যায়। এতিয়া ক'ত পাম? এয়া বজাৰত উপলব্ধ হয়। এইটো মই এটা দেখুৱাইছোঁ, হাইল বুলি লিখা এইটো এটা আছে, কেলছিয়াম নাইট্ৰেটৰ এইটো চলিউশ্যন পায়। এইটো কেলছিয়াম নাইট্ৰেট আপুনি পানীত মিলাই স্প্ৰে কৰিব পাৰিব। নতুবা লিকুইড কিছুমান পায়, লিকুইড কেলছিয়াম ফৰ্মুলেশ্যন, এইটো ফলিয়াৰ কেলছিয়াম, তাৰমানে এনেকুৱা ধৰণৰ বজাৰত আজিকালি উপলব্ধ। এইবোৰ বিভিন্ন কোম্পানীয়ে বিভিন্ন নাম দি বজাৰত উলিয়ায়। গতিকে কেলছিয়াম নাইট্ৰেট বা কেলছিয়াম ক্লোৰাইড এই দুটাৰ যিকোনো এটা আনি স্প্ৰে কৰিব লাগিব। কেনেকৈ স্প্ৰে কৰিম? 7 পৰা 10 দিনৰ ব্যৱধানত 2 পৰা 3 বাৰ আমি স্প্ৰে কৰিব লাগিব। প্ৰথম স্প্ৰে কৰিলোঁ, তাৰ এসপ্তাহ পিছত আৰু একবাৰ স্প্ৰে, তাৰ এসপ্তাহ পিছত আৰু এবাৰ স্প্ৰে, তাৰ 10 দিন পিছত আৰু একবাৰ স্প্ৰে কৰক। 3টা স্প্ৰে কৰিলে আপোনাৰ এই সমস্যাৰ পৰা একেবাৰে মুক্ত হ'ব। আৰু সন্ধিয়া সময়ত স্প্ৰে কৰিব। সন্ধিয়া সময়ত স্প্ৰে কৰিলে গোটেই ৰাতিটো সময় পাই পাতে শুহি ল'বলৈ। আচলতে পাতত স্প্ৰে কৰা মানে পাতেৰে কেলছিয়ামটো গছজোপাই শুহি লয়। এতিয়া মেনেজমেণ্ট টিপছ কেইটামান দিছোঁ আমি। নিয়মিত আৰু সমান জলসিঞ্চন কৰিব লাগে। পানীটো সমানে দিব লাগে, নিয়মিতভাৱে দিব লাগে। অধিক নাইট্ৰজেন সাৰ এৰাই চলিব লাগিব, বেছি নাইট্ৰজেন সাৰ নিদিব। এক্সেছ নাইট্ৰজেন সাৰ দিলে চব ফালৰ পৰা প্ৰব্লেম। মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, বেমাৰ আজাৰো বেছি হয়। গতিকে অধিক নাইট্ৰজেন নিদিব। পটাছিয়াম সঠিক মাত্ৰাত ব্যৱহাৰ কৰিব। পটাছিয়াম সাৰে ৰুটৰ ডেভেলপমেণ্টত সহায় কৰিব আৰু গছজোপা হেল্ডি হৈ থকাত সহায় কৰে। গতিকে পটাছিয়াম সঠিক মাত্ৰাত দিব আপোনালোকে। আৰু গছত চাপ পৰিব দিব নালাগে, ষ্ট্ৰেছ পাব দিব নালাগে। গছজোপাই পানীৰ ষ্ট্ৰেছ পালেও হ'ব, কিবা শিপাবিলাক কাটা গ'লে, কিবা গ'লে, বা পানী বেছি হ'লে, কম হ'লে, এনেকুৱা ধৰণৰ ষ্ট্ৰেছ পৰিব নিদিব, চাপত থাকিব দিব নালাগিব। অসমৰ পৰিস্থিতিত বিশেষ পৰামৰ্শ। আমাৰ অসমত কেনেকুৱা কৰিব লাগিব? অসমত যিহেতু মাটিখিনি লুণীয়াই আমলীয়া হয়, গতিকে আমলীয়া মাটিত নিয়মীয়া চূণ ব্যৱহাৰ কৰিব। আমাৰ বিলাহী ৰোৱাৰ আগতে অকণমান মাটিখিনি চূণ দি লওক। বৰষুণৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰি লওক। বৰষুণৰ পানীটো যাতে ওলাই যায়। জৈৱ আৰু ৰাসায়নিক সাৰৰ সমন্বয়, দুটা। অকল যদি ৰাসায়নিক সাৰ দিওঁ, অকলে ৰাসায়নিক সাৰ কেতিয়াও নিদিব, লগত জৈৱিক সাৰ আপোনালোকে ব্যৱহাৰ কৰিব। মাটিৰ পৰীক্ষা অনুসৰি সাৰ ব্যৱহাৰ কৰে, আৰু মাটিটো পৰীক্ষা কৰি লওক, আৰু সেই অনুপাতেহে সাৰটো ব্যৱহাৰ কৰিব। গতিকে সাৰাংশ, কেলছিয়ামৰ অভাৱ এটা সাধাৰণ কিন্তু অতি গুৰুত্বপূৰ্ণ সমস্যা। একেবাৰে সাধাৰণ সমস্যা, কিন্তু ব্যৱস্থা নল'লে এইটো বৰ গুৰুত্বপূৰ্ণ। ফলখিনি গোটেইখিনি নষ্ট হৈ যাব পাৰে। গতিকে এইটো সাধাৰণ কিন্তু অতি গুৰুত্বপূৰ্ণ সমস্যা। আগতীয়াকৈ চিনাক্ত কৰিলে ক্ষতি কম হ'ব। আগতীয়াকৈ ব্যৱস্থা ল'লে ইয়াৰ ক্ষতি একেবাৰে কমি যাব। সঠিক মাটিৰ ব্যৱস্থাপনা আৰু স্প্ৰে অতি প্ৰয়োজনীয়। গতিকে মাটিৰ ব্যৱস্থাপনা আমি আলোচনা কৰিলোঁ, আৰু কেলছিয়াম নাইট্ৰেট বা কেলছিয়াম ক্লোৰাইড স্প্ৰে কৰিব লাগিব সেইটো আলোচনা কৰিলোঁ। এই মাটিৰ ব্যৱস্থাপনা আৰু স্প্ৰে কৰিলে এই সমস্যাৰ পৰা আমি সমাধান পাব পাৰোঁ। গতিকে বন্ধুসকল, আজিৰ আলোচনা ইমানতে সামৰিছোঁ। আহকচোন এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ আৰু আলোচনা পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন চাই থাকক। থেংক ইউ ফৰ ভিউইং।